এতিয়া আমি এনেকৈ সৰু সৰু টুকুৰা টুকুৰ সূতা লৈ ল'ব, অলপ চাৰিডাল বা দুডালকৈ থকা, মানে সৰু একেবাৰেও সৰু নহয়, অলপ দীঘল দীঘলে ল'ব। তাৰপাছত এতিয়া আমি গ্ৰাফটো হিচাপ কৰিম। ইয়াত দেখিছে, ইয়াতে 7 ঘৰ এৰি 2 ঘৰ ধৰিব লাগিব। এতিয়া আমি ইয়াত ধৰিম, ইয়াতে হিচাপ কৰিব আপোনালোকে 1 2 3 4 5 6 7 ঘৰ এৰিলোঁ, লাষ্টত 2 ঘৰ থাকিলে 2 ঘৰ এৰিলোঁ। এই 2 ঘৰ আমি যিহেতু 2 ঘৰ ফুট দিছিলোঁ, সেই ফুট থকা ঘৰকেইটাত আমি বান্ধিব লাগিব, বাকীকেইটা এৰি দিব লাগিব। ইয়াতে আপোনালোকে গাঁঠি এটা দি ল'ব, চিম্পুল। এইটো বান্ধিলোঁ, বান্ধি ওপৰলৈ লৈ গ'লোঁ। আৰু ইয়াৰ ফুলটো মই কেনেকৈ দাঙিব লাগে মই দেখাই দিম। আৰু এতিয়া ইয়াৰ পাছৰ কাঠিটো ইয়াত 6 ঘৰ এৰি 3 ঘৰ ধৰিব লাগিব। এতিয়া 6 ঘৰ এৰিম। আৰু এনেকৈ যদি বাছোঁ নহয়, আমি এতিয়া যিখিনি ফুট নাই সেইখিনি যদি এৰি দিছোঁ, তেতিয়া ফুলটো তলৰ ফালে উঠিব। আৰু যদি আমি এই খালী ঘৰখিনি ধৰোঁ আৰু ফুট দিয়াখিনি এৰি দিওঁ, তেতিয়াহ'লে আমি ফুলটো ওপৰ ফালে দেখা পাম, মানে শুদ্ধটো ওপৰ ফালে উঠিব আৰু ভুলটো মানে উল্টাটো তলৰ ফালে উঠিব। এতিয়া আমি যিহেতু ফুলটো তলৰ ফালে উঠা কৰিছোঁ শুদ্ধটো, সেইবাবে আমি খালী ঘৰখিনি এৰিব লাগিব আৰু ফুট দিয়াখিনি ধৰিব লাগিব। এতিয়া 6 ঘৰ ধৰি 3 ঘৰ এৰিম। এইফালৰখিনি হিচাপ নকৰিব, কিন্তু সোঁ মাজলৈকেহে হিচাপ কৰিব, এইফালৰখিনি হিচাপ নকৰিব, মাত্ৰ ইয়াৰ পৰা ইয়ালৈকে ধৰিলে হৈ যাব। এই 4 ভাগৰ 1 অংশ ধৰিলে হৈ যাব। এতিয়া আমি 6 ঘৰ ধৰি 6 ঘৰ এৰি 3 ঘৰ ধৰিম। 1 2 3 4 5 6 ঘৰ এৰিলোঁ। আৰু এই 3 ঘৰটো দেখিছে, 3 ঘৰ ওলাই আছে, কাৰণ আমি 9টা কাঠি লৈছিলোঁ, সেইবাবে ওলাই আছে। এইকেইটা কাঠি আমি ধৰিব লাগিব। এতিয়া ধৰি ইয়াতে এডাল ৰছীৰে বান্ধি দিব লাগিব। এতিয়া এইটো ওপৰলৈ লৈ যাওঁ। আৰু ইয়াৰ পাছৰ কাঠিটোত আছে 3 ঘৰ এৰি 2 ঘৰ ধৰি 1 ঘৰ এৰি আকৌ 3 ঘৰ ধৰিব লাগিব। 3 ঘৰ এৰি 2 ঘৰ ধৰিব লাগিব, 1 ঘৰ এৰি 3 ঘৰ ধৰিব লাগিব। 3 ঘৰ এৰিলোঁ। আৰু আপোনালোকে এইবিলাক ধৰোঁতে একদম শুদ্ধকৈ হিচাপ কৰি ধৰিব, ইডালৰ পাছত সিডাল। ইয়াত ধৰি আকৌ বেলেগ এডাল ধৰিলেও নহ'ব। চ' আপোনালোকে একদম চিৰিয়েলকৈ ধৰি যাব, যেনেকৈ গ্ৰাফখনত আছে। 3 ঘৰ এৰি 2 ঘৰ ধৰিব লাগিব। এই 3 ঘৰ এৰি দিলোঁ, আৰু 1 2 এই 2 ঘৰটো আমি এনেকৈ বুঢ়া আঙুলিটোৰে ধৰি ল'ম। আকৌ আমি 2 ঘৰ ধৰাৰ পাছত আকৌ 1 ঘৰ এৰি 3 ঘৰ আছে, 1 ঘৰ এৰি দিলোঁ। এৰি দিয়াটো এইখন হাতে ধৰি আছোঁ। আৰু লাষ্টত 3 ঘৰ আছে, 3 ঘৰ ওলাই আছে। এই 3 ঘৰটো আমি ধৰি ল'ম। তিনি ঘৰটো ধৰি ল'লোঁ। এতিয়া 3 ঘৰটোত আমি বান্ধি দিম। আৰু হৈ গ'ল। এতিয়া আমি এইবোৰ বান্ধি বান্ধি যেনিবা আমি এই শেষৰ ঘৰলৈকে পাই গ'লোগৈ। এতিয়া আমি একেবাৰে মাজৰ ঘৰটো বান্ধি দেখাম। এইটোত আছে আপোনালোকৰ 6 ঘৰ ধৰিব লাগিব, 1 ঘৰ এৰি আকৌ 1 ঘৰ ধৰি 1 ঘৰ এৰিব লাগিব। 6 ঘৰ ধৰি 1 ঘৰ এৰি 1 ঘৰ, 1 2 3 4 5 6 6 ঘৰটো ধৰিলোঁ। তাৰপাছত আকৌ 1 ঘৰ এৰিব লাগিব। 1 ঘৰটো এনেকৈ বুঢ়া আঙুলিটোৰে এনেকৈ ধৰি ল'লেও হ'ব। তাৰপাছত আকৌ 1 ঘৰ ধৰিব লাগিব। 1 ঘৰটোতো এৰিয়াই আছে, এইটো তাতো আপোনালোকে বান্ধি দিব। আৰু ইয়াতে শিৰখত বান্ধা 2টা ষ্টাইল আছে। ইয়াতে মই আপোনালোকক এটাহে দেখাইছোঁ।
মানে সৰু ফুলৰ কাৰণে এইটোত বান্ধিলে হৈ যাব। মই যেনেকৈ এনেই চিম্পল বান্ধি দেখালোঁ তেনেকৈ বান্ধিলে গ'ল। ডাঙৰ যদি 100-120 এনেকুৱা কাঠি থাকিলে মানে আপোনালোকে তেনেকৈ বান্ধিব লাগিব, কাৰণ ডাঙৰতে কষ্ট হয় নহ'লে। আৰু সেইটো ডিজাইন মই বেলেগ এদিন দেখাম বাৰু। আজি মই এইখিনিকে দেখালোঁ, আৰু আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। যদি বুজি কিবা অলপ গণ্ডগোল আছে তেতিয়া আপোনালোকে আকৌ মোক কমেণ্টত জনাব পাৰে। আৰু এনেকুৱা বুটা ধৰণৰ বাচিবলৈ হ'লে আমি 4ভাগৰ 1 অংশ বাচিলে হৈ যায়, বাকীবোৰ নেবাচিলেও হয়। আৰু আমি যিহেতু উল্টাই দিলে এইফালৰখিনি কাঠি ভৰাম, মাজলৈকেহে আমি বাচিব লাগে, তাৰপাছত কাঠি উল্টাই দিম। আৰু আপোনালোকে গোটেইটো বাছি ল'ব পাৰে। মই কিন্তু এইটো উল্টাবৰ কাৰণে মই এফালহে বাছি দেখাইছোঁ আপোনালোকক। আৰু কিন্তু যদি আমি এফাললৈকে হিচাপ কৰিলোঁ, তেতিয়া এইফালৰখিনি আপোনালোকে হিচাপ কৰি আকৌ তাত তুলি নিদিব, মাত্ৰ 4ভাগৰ 1 অংশ তুলিলে হৈ যায়। আৰু আমি গোটেইটো হিচাপ কৰিলে গম পালেই আপোনালোকে এইটো ধৰণৰ বান্ধি যাব। মানে আপোনালোকে হিচাপ কৰিলে যেনিবা ইয়াৰ পৰা শেষলৈকে ওলালে 18 ঘৰ, আৰু 18 ঘৰৰ পৰা আপোনালোকে ইয়াত বান্ধিব। ইয়াতে 18ডাল লৈ ল'ব সূতা 18ডাল লোৱাৰ পাছত আপোনালোকে এইফালে বান্ধি গ'ল একেবাৰে শেষৰ 18 নম্বৰডালত শেষ হ'ল তাতে এৰি দিব, আকৌ আহি নিদিব। আকৌ ঘূৰি আহিলে মানে ভুল হৈ দিব ফুলটো, সেইবাবে আকৌ এইটো বুটা ইয়াত হৈয়ে গ'ল 18লৈকে। তাৰপাছত আকৌ আপোনালোকে এইডোখৰ এৰি দিব, আকৌ ইয়াত এটা ধৰিব, ইয়াৰ পৰা আকৌ বান্ধিব। আৰু পিছফালে যে আমি বান্ধিছোঁ তাত আমি যঁতৰ সূতা ধৰা নাই, ইয়াত এডাল ইয়াত এডাল তেনেকৈ ধৰা নাই আমি, আৰু চিৰিয়েলকৈ ধৰি গৈছোঁ। চাব, মই ইয়াতে আপোনালোকক দেখাই দিছোঁ। এইডাল ধৰিলোঁ যেনিবা, তাৰ পাছৰডাল আকৌ ধৰিব লাগিব, আকৌ এইডাল ইয়াত এডাল ধৰিলে, আকৌ ইয়াত এডাল ধৰিলে, তেনেকৈ নহয়, একদম চিৰিয়েলকৈ এডালৰ পাছত এডাল উলিয়াই আপোনালোকে তাত বান্ধি যাব লাগিব। আৰু বান্ধাৰ নিয়মকেইটা ক'লোৱে আপোনালোকক মই কেইবাবাৰো কৈ দিছোঁ, যাতে আপোনালোকে ভালদৰে বুজি পায়। আৰু মোৰ একেবাৰে যিটো ওপৰৰ কাঠি, এইটো একেবাৰে ওপৰৰ কাঠিটো হৈছে এইটো ওপৰত আছে। আৰু এইটো মই তললৈ লৈ আহিলোঁ ওপৰৰ পৰা, এনেকৈ তললৈ আনি এইটো টানি দিব। টানাৰ লগে লগে এইকেইডাল আহিলে নহয়, এইকেইডাল ধৰি ল'ব। এইকেইডাল দাঙি দিব। দাঙি দিলে দেখিছে আপোনালোকে ইয়াত উঠি গৈছে। আৰু ইয়াত উঠাৰ পাছত সেইকেইডাল এনেকৈ দাঙি এইডালত ভৰাই দিব। এই কটাৰীখন দেখিছে, কটাৰী বুলিয়ে কৈ দিছোঁ। আৰু এতিয়া পিছফালে থকা চিমাৰিডাল দাঙি ল'ব। দাঙাৰ পাছত এইফালে আহিলেই, আৰু এতিয়া ফুলটো ভৰাই ল'ম। আৰু বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেল যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই, আকৌ এটা ভিডিঅ'ত লগ পাম।